প্ৰথমতে আমাৰ সমূহ বুদ্ধপ্ৰাণ ৰাইজ তথা গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান জীৱ জগত আছে সকলোকে আমাৰ 2568তম বুদ্ধ জয়ন্তীৰ ফালৰ পৰা আমাৰ সমূহ প্ৰাণীকে সুখ শান্তি আৰু সমৃদ্ধি বজাই ৰাখক। আজি আমি লখিমপুৰীয়া বুদ্ধ সমাজ লগতে চিৰভিয়া গোসাইবাৰী বৰপথাৰ টিপলিং দেওতলা গুণাসুতি ঘাগৰ আদি কৰি সমূহ বুদ্ধপ্ৰাণ ৰাইজে একত্ৰিত হৈ আমি চিৰভিয়া শান্তি গাঁৱত আমি 2568তম বুদ্ধ জয়ন্তী ভাগ উদযাপন কৰিব লৈছোঁ। উক্ত কাৰ্যসূচীত আমাৰ এতিয়া প্ৰথমতে পতাকা উত্তোলন 7 বজাত হৈ গ'ল, দ্বিতীয়তে বুদ্ধিদীপ্তৰ জলসজ্জা কাৰ্যসূচীটো হ'ল। এতিয়া আমাৰ কাৰ্যসূচী বা ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা ভাগ অনুষ্ঠিত হৈ আছে আৰু লগতে আৰু ইয়াৰ পাছত ক্ৰমে আমাৰ ধৰ্মীয় পুথি পাঠৰ কাৰ্যসূচী আছে আৰু আলোচনা চক্ৰ আছে। আজি 2568 সংখ্যক বুদ্ধ জয়ন্তী আমাৰ উজনি নাৰায়ণপুৰ যি বৌদ্ধ ৰাইজ তেওঁলোকে আজি চিৰভিয়া বৰশান্তি বিহাৰ প্ৰাংগণত অনুষ্ঠিত কৰিছে আৰু প্ৰথমেই পৰিৱেশ নিকাকৰণ কৰা হ'ল, তাৰপিছতে অধিবীক্ষক জলোৎসৰ্গা তথা অভিষেক কৰা হ'ল, তাৰপিছতে পতাকা উত্তোলন কৰা হ'ল বিশ্ব বুদ্ধ পতাকা, তাৰপিছতে ভিক্ষুসংঘক আহাৰ দান কৰা হ'ল আৰু আজিৰ দিনটোৰ বিশেষ উল্লেখযোগ্য কাৰ্যসূচী হ'ল মানে 12মাহীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত আদিবাসী শিৱসাগৰীয়া গায়ন দল, মিচিং সাংস্কৃতিক দল তথা কছাৰী পথাৰ বেণ্ড কছাৰী সাংস্কৃতিক দল তথা তেওঁলোকৰ বেণ্ড পাৰ্টীয়ে আমাক সহযোগ আগবঢ়ালে, অশেষ ধন্যবাদ জনাইছোঁ। আৰু তাৰপিছতে আমাৰ ত্ৰিপিটক পাঠ আছে, তাই শান্তি কথা লিখা ত্ৰিপিটক পাঠ আছে। ত্ৰিপিটক পাঠৰ পাছতে পিছত এটা ধৰ্মালোচনী সভা আছে। এই ধৰ্মালোচনী সভাত স্থানীয় পণ্ডিতৰ লগতে বঙাইগাঁওস্থিত বুদ্ধিষ্ট এডুকেশ্যনেল ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক দুৰ্গেশ্বৰ ৰয় ডাঙৰীয়াই তেখেতৰ ভাষণ আগবঢ়াব। ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। অৰুণাচলৰ শিল্পীয়ে ইয়াত অংশগ্ৰহণ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।